Very good morning, my dear student. Class 9 ত পঢ়ি থকা সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। এই ক্লাছত তোমালোকৰ যিখিনি সাবজেক্ট আছে আইটি এণ্ড আইটিস ইনফৰমেশন টেকনলজি সেই সাবজেক্টৰ 1 নম্বৰ ইউনিট আমি আৰম্ভ কৰিছো আৰু বৰ্তমান সময়ত চলি আছে কমিউনিকেশ্যন স্কিল আৰু আজি আমি 8 নম্বৰ প্ৰশ্ন উত্তৰখিনিৰ পৰা কন্টিনিউ কৰিম। সো 8 নম্বৰ প্ৰশ্নখিনি কি কৈ আছে তোমালোকে চাব পৰা হোৱাট ইজ পাব্লিক স্পিকিং। পাব্লিক স্পিকিং কাক কোৱা হয়? পাব্লিক স্পিকিং বুলি ক'লে আমি কিনো বুজি পাওঁ? So whenever we are talking about the public speaking, public বুলি কোৱাৰ লগে লগে জনসাধাৰণ বুজায় আৰু স্পিকিং মানে হল কথা কোৱা। So speaking face to face, যদি আমি face to face কথা কওঁ to a live audience, আমাৰ লাইভ অডিয়েন্সৰ লগত প্ৰত্যক্ষ যিসকল আমাৰ অডিয়েন্স আছে সিহঁতৰ লগত or in front of a large group, আৰু নতুবা যদি কোনো এটা ডাঙৰ গ্ৰুপৰ সন্মুখত বহুত মানুহৰ সন্মুখত আমি কথা পাতো is known as public speaking আৰু ইয়া কি বুলি কোৱা হয়? পাব্লিক স্পিকিং বুলি কোৱা হয়। You can use the 3P method, আমি 3P method ব্যৱহাৰ কৰিব পাৰো, ঠিক আছে, to get over your fears। যদি আমি আমাৰ fears অৰ্থাৎ আমাৰ ভয় কন্ট্ৰোল কৰিব বিচাৰো আমি 3P method ব্যৱহাৰ কৰিব পাৰো and become a confident speaker, আৰু আমি খুবেই সুদক্ষ কনফিডেন্ট এজন স্পিকাৰ হ'ব পাৰো। So the 3P method is সেই 3P মেথডৰ কথা যে কলো মেথডটো কি হয়? So number 1, the first method the first one is prepare, অর্থাৎ আমি প্রস্তুত হব লাগিব, আমি প্রিপেয়ার হব লাগিব। Number 2, practice, অর্থাৎ আমি অনুশীলন কৰিব লাগিব, প্র্যাকটিস কৰিব লাগিব। and number 3, perform, অর্থাৎ আমি প্ৰদৰ্শন কৰিব লাগিব। সো তিনিটা পিৰে আৰম্ভ হৈ আছে পি পি পি, সেই কাৰণে কি কোৱা হয়? 3P মডেল বুলি কোৱা হয়। পিতে প্ৰিপেয়াৰ, পিতে প্ৰেক্টিস আৰু পিতে পারফর্ম। প্ৰিপেয়াৰ মানে প্ৰথমে সাজু হম, যেতিয়া আমি কাৰোবাৰ আগত গৈ পিনে ভাষণ দিব বিচাৰিম, পাব্লিক স্পিকিং কৰিব বিচাৰিম, এট ফাৰ্স্ট আমি কি হম? তেনেহলে সাজু হম, প্ৰিপেয়াৰ হম, ঠিক আছে। প্ৰিপেয়াৰ হোৱাৰ পিছত কি কৰিম? আমি প্ৰেক্টিস কৰিম, ঠিক আছে। যেতিয়া প্ৰেক্টিস হৈ গল, সাজু হলো, প্ৰেক্টিস কৰিলো, এতিয়া গৈ পিনে আমি কি কৰিব পাৰো? ভাষণ প্ৰদান কৰিব পাৰো, ঠিক আছে। After that, what is the next question? Write down the different type of verbal communication. Give an example for each type. প্রত্যেকটা টাইপৰে এক্সাম্পল দিব কৈছে। প্ৰথমে ক'ব লাগিব যে ভার্বাল কমিউনিকেশন কেই প্ৰকাৰৰ হয়। At first we need to know যে ভার্বাল কমিউনিকেশন দুই প্ৰকাৰৰ, এটা হল ওরাল or স্পোকেন কমিউনিকেশন বুলি কোৱা হয় আৰু আনটো হল কি? রিটেন কমিউনিকেশন, অৰ্থাৎ লিখিত কথোপকথন বা কমিউনিকেশন বাৰ্তালাপ। এটা হল ওরাল অর্থাৎ কথা কৈ পিনে ওরালি, ঠিক আছে, ভার্বালি এইটো এটা কি হয়? আমাৰ কমিউনিকেশন হয়। আৰু আনটো কি হয়? রিটেন কমিউনিকেশন হয়। রিটেন মানে লিখিত, এটা মুখেৰে কৈ পিনে এটা লিখিত, ঠিক আছে। যেনেকুৱা কৈ আছে যে ওরাল কমিউনিকেশন ইনভলভস, কি ইনভলভস হৈ থাকে? ফেস টু ফেস কমিউনিকেশন। ওরাল কমিউনিকেশনত ফেস টু ফেস কমিউনিকেশন ইনভলভ হৈ থাকে। টিচিং ইন ক্লাছৰুম, যেনেকৈ ক্লাছৰুমত টিচিং কৰা, শিক্ষকতা কৰা, ঠিক আছে। অর টেকিং অন দা ফোনস, কি বুলি কৈ আছে? ফোনত যদি আমি টকিং কৰো, টকিং মানে কথা পতা, ঠিক আছে। ইজ এন এক্সাম্পল, এয়া কি হয়? এটা উদাহৰণ হয় অফ ওরাল অর স্পোকেন কমিউনিকেশন। আমাৰ ওরাল কমিউনিকেশন বা স্পোকেন কমিউনিকেশনৰ এয়া কি হ'ব? উদাহৰণ হৈ যাব। সো এতিয়া কৈ আছে রিটেন কমিউনিকেশন। রিটেন কমিউনিকেশন বুলি কোৱাৰ লগে লগে রিটেন কমিউনিকেশন ইনভলভস রিটেন অর টাইপ ওয়ার্ড। যদি আমি লিখিতভাৱে দিছো, যদি আমি টাইপ কৰি দিছো শব্দ, ব্যানার হ'ব পাৰে, আৰ্টিকেল হ'ব পাৰে, নোটস হ'ব পাৰে, ৰাইটিং লেটাৰ হ'ব পাৰে, লেটাৰ ৰাইটিং হ'ব পাৰে, ইমেইলছ হ'ব পাৰে, আৰু আমি কি হ'ব পাৰে? SMS হ'ব পাৰে, শর্ট মেসেজিং সার্ভিস হ'ব পাৰে, আর এক্সাম্পল অফ রিটেন কমিউনিকেশন। এইবিলাক আমাৰ রিটেন কমিউনিকেশনৰ উদাহৰণ হয়, ঠিক আছে। আই হোপ তোমালোকে বুজি পাই আছা। নাও হোৱাট ইজ দ্য নেক্সট কোৱেশ্চন? কৈ আছে যে হোৱাট ইজ নন ভাৰ্বেল কমিউনিকেশন। নন ভাৰ্বেল কমিউনিকেশন বুলি কোৱাৰ লগে লগে আমি কিনো বুজি পাওঁ? সো নন ভাৰ্বেল কমিউনিকেশন বুলি কোৱাৰ লগে লগে উইদাউট ইউজিং ওয়ার্ড, কোনো ধৰণৰ শব্দ ব্যৱহাৰ নকৰি, ইউজিং ওয়ার্ড, ইফ ইউ আর সেন্ডিং সাম ইনফরমেশন, যদি আমি কোনো ইনফরমেশন বা কোনো আমি খবৰ পঠাই দি আছো, ঠিক আছে, টু আদার, অন্য ব্যক্তিলৈ, ইজ নোন এজ নন ভাৰ্বেল কমিউনিকেশন। ইয়াক নন ভাৰ্বেল কমিউনিকেশন বুলি কোৱা হয়। সাম অফ দা নন ভাৰ্বেল কমিউনিকেশন ইজ, কেৱল নন ভাৰ্বেল কমিউনিকেশন হল যেনেকৈ আই কন্টাক্ট হ'ব পাৰে, অৰ্থাৎ যদি আমি কাৰোবাক চকুত হৈ পিনে আমি চাই আছো, দ্যাট মিন্স আমি আই কন্টাক্ট কৰি আছো। গেস্টিউৰ হ'ব পাৰে। হোৱাট ইজ দ্য মিনিং অফ গেস্টিউৰ? গেস্টিউৰ মানে অঙ্গি ভঙ্গি। নাম্বাৰ 3, এক্সপ্ৰেশন। এক্সপ্ৰেশন মানে আমাৰ ভাৱ ভঙ্গি হ'ব পাৰে।
posterior আমি কেনেকৈ বহি আছো সেইখিনি হ'ব পাৰে বা কেনেকৈ থিয় দি আছো হেয়া হ'ব পাৰে নেক্সট নম্বৰ স্পেস কাৰোবাৰ লগত কথা পাতোতে আমি কিমানখিনি ঠাই আমি এৰি পিনে কথা পাতি আছো হেয়া হ'ব পাৰে স্পেস প্যারা ল্যাঙ্গুয়েজ কাৰোবাৰ লগত কথা কোৱাৰ সময়ত আমি কি শব্দ বেসিক্যালি ইনিশিয়ালি ব্যৱহাৰ কৰি আছো যেনেকৈ হাই হেল্লো গুড মৰ্নিং গুড ইভিনিং এইবিলাকক প্যারা ল্যাঙ্গুয়েজ বুলি ক'ব পাৰো টাচ আমি কথা কোৱাৰ সময়ত কাৰোবাৰ লগত যদি আমি কথা পাতিম কেনেকৈ টাচ কৰি পিনে কথা পাতি আছো হেতুও বহুত ম্যাটাৰ কৰে ইম্পৰ্টেন্ট হয় ঠিক আছে কোনোবাই টাচ কৰাখিনি ভাল পাব আৰু কোনোবাই টাচ কৰাখিনি টাচ কৰি কথা ক'লে পিনে বেয়াও পাব পাৰে ঠিক আছে গতিকে আলটিমেটলি গোটেইখিনি অংশ হয় নন ভাৰ্বেল কমিউনিকেশনৰ তেনেহলে নন ভাৰ্বেল কমিউনিকেশন বুলি কোৱাৰ লগে লগে কি হৈ যাব কমিউনিকেশন করা অর্থাৎ যোগাযোগ স্থাপন করা কিন্তু কোনো ধরনের শব্দৰ ব্যৱহাৰ নকৰাকৈ উইদাউট ইউজিং ওয়ার্ড কোনো ধরনের শব্দৰ ব্যৱহাৰ নকৰাকৈ ঠিক আছে ইফ ইউ আর সেন্ডিং সাম ইনফরমেশন কোনো ধরনের শব্দৰ ব্যৱহাৰ নকৰাকৈ যদি আমি কোনো একটা ইনফরমেশন বা বার্তা বা তথ্য কাৰোবাক জনাই দিব পাৰি আছো দেন দ্যাট ইজ কল্ড নন ভাৰ্বেল কমিউনিকেশন ওকে আই হোপ তোমালোকে বুজি পাই আছা আফটাৰ দ্যাট টাইপ অফ নন ভাৰ্বেল কমিউনিকেশন নন ভাৰ্বেল কমিউনিকেশনৰ যিবিলাক টাইপ আছে সেইবিলাকৰ কথা আমি আলোচনা কৰিম ভালদৰে খুব সুন্দৰকৈ সো উই কমিউনিকেট নন ভাৰ্বেলি ইন মেনি ওয়েজ বহু প্ৰকাৰে বহু ধৰণে আমি নন ভাৰ্বেল কমিউনিকেশন কৰা সাধাৰণতে দেখা পোৱা যায় যেনেকৈ নাম্বাৰ 1 ফেচিয়েল এক্সপ্ৰেছন ফেচিয়েলৰ কথা কোৱাৰ লগে লগে বুক বন্ধৰৰ কথা কৈ আছো আমি ফেচৰ কথা কৈ আছো ঠিক আছে ফেচিয়েল মানে ফেচৰ কথা কৈ আছো আলটিমেটলি সো the movement and the changes of the face ফেচৰ আমাৰ মুভমেন্ট খিনি আৰু যিবিলাক আমাৰ চেঞ্জ হৈ আছে ফেচ আর the facial expression আমাৰ মুখমণ্ডল খিনি আমি কেনেকৈ কৰি আছো কোনো এটা কথাৰ লগত হেতু আমাৰ facial expression হৈ যাব many times facial expression show the feelings of a person আৰু বহু সময়ত facial expression আমাক দেখুৱায় আমাৰ অনুভৱ বা আমাৰ ফিলিংস খিনি হয় না নহয় হয় ঠিক আছে তাৰপিছত কি কৈ আছে ফৰ এক্সাম্পল উদাহৰণস্বৰূপে এক্সপ্ৰেছিং ইউৰ থট যেতিয়া আমি আমাৰ থট আমাৰ চিন্তা আমি এক্সপ্ৰেছ কৰো তেতিয়া কি হৈ যায় এ স্মাইল আমি হয়তোবা অলপ লাহেকৈ স্মাইল কৰো when we are happy যেতিয়া আমি হ্যাপি থাকো বা আমি যেতিয়া হ্যাপি হও or when we are sad আৰু যেতিয়া আমি স্যাড হও দুখ অনুভৱ কৰো দুখ প্ৰকাশ কৰিব বিচাৰো তেতিয়া হয়তো আমি তেনে ধৰণে স্মাইল নকৰো তেনেকৈ এটা ফেচিয়েল এক্সপ্ৰেছন বনোৱা দেখা পোৱা যায় ঠিক আছে গতিকে এইখিনি বস্তু ইয়া আমাৰ কি হ'ব ফেচিয়েল এক্সপ্ৰেছন হ'ব তেনেহলে ইয়া কি হ'ব আমাৰ নন ভাৰ্বেল কমিউনিকেশনৰ অন্তৰ্গত হ'ব বা ভিতৰত পৰিব নেক্সট নম্বৰ posterior means body of the position আমাৰ শৰীৰৰ এটা নিৰ্দিষ্ট পজিশন আমাৰ শৰীৰটো আমি কেনেকৈ ৰাখি আছো বা কেনেকৈ অৱস্থাত বা ভাৱ ভংগীত ৰাখিছো আমি posteriors show how confident you are posterior আমাক দেখুৱাই দিয়ে আমি কোনো এটা বস্তু লৈ পিনে আমি কিমান কনফিডেন্ট হয় and your emotional feelings আৰু তোমালোকৰ যেটো ইমোশন আছে তোমালোকৰ যিখিনি ইমোশনালি ফিলিংস আছে সেইখিনি কিমান ধৰণৰ হয় বা কেনেকৈ ধৰণৰ হয় কি অনুভৱ কৰি আছে সেইখিনি তোমালোকৰ বডি posterior দেখি পিনে আমি ক'ব পাৰিম ঠিক আছে ফৰ এক্সাম্পল স্ট্রেট বডি যদি কোনোবাই এনেকৈ বহি আছে একদম পিঠিখন বেকা নকৰি পিনে একদম সিধা কৰি বহি আছে স্ট্রেট বডি posterior means confident তেনেহলে আমি জানিম যে কনফিডেন্ট হয় লৰাজন বা ছোৱালীজন ঠিক আছে gestures মানে হল আমি যিখিনি কৰি হাতখন লৰচৰ কৰো নহয় তাক আমি gesture বুলি কওঁ or body language gesture means with the help of hand আমাৰ হাতৰ জৰিয়তে or head আৰু আমাৰ মূৰৰ জৰিয়তে if you are sharing যদি তুমি শেয়ার করা ঠিক আছে এনি আইডিয়া যি কোনো ধৰণৰ ধাৰণা শেয়ার করা or meaning যি কোনো মিনিং শেয়ার করা তোমার বডিৰ জৰিয়তে তোমাৰ হাতখনৰ জৰিয়তে তোমাৰ মূৰটোৰ জৰিয়তে ঠিক আছে হেবিলে কি হৈ যাব gesture হৈ যাব ফৰ এক্সাম্পল পয়েন্টিং দেখুৱাই দিয়া ওয়েভিং ঢৌৰ হেৰিটো কৰি দিয়া আৰু হাত দুখন ঢৌৰ নিচিনা কৰি দিয়ে দেখুৱা and using your hand when speaking আৰু যেতিয়া আমি কথা পাতো তেতিয়া কোনোবাই হাতখন লৰচৰ কৰি দেখুৱাই দিয়ে সো ইয়া কি হ'ব gesture হৈ যাব after that touch is very important sometimes we communicate using touch ঠিক আছে we also share message to other কাৰোবাক টাচ কৰি পিনে আমি কোনো এটা মেসেজ দিবলৈ কেতবোৰ সময়ত চেষ্টা কৰা দেখা পোৱা যায় উদাহৰণস্বৰূপে হ্যান্ড শেকিং এই যে হাত
মানে আমি কি কওঁ হ্যান্ডশেক কৰা হ্যান্ডশেকিং কৰা ঠিক আছে হ্যান্ডশেক কৰি পিনে আমি গ্ৰেটিং জানো হয়নে গ্ৰেডিং এন্ড পেন্টিং অন দা ব্যাক ঠিক আছে পিটিং অন দা ব্যাক এই যে পিঠিৰ পিঠিত মানে পিছফালে আৰু লাহেকৈ মাৰা টিচাৰে যে শিক্ষকে যে মাৰে তোমালোকৰ পিঠি দিনেকৈ ধাপাস কৰি এটা মাৰ দিয়ে ঠিক আছে এইটো হয় কি মানে তোমালোকক বেয়া পাই মৰা নাই তোমালোকক আদৰ কৰি মাৰিছে এনেকৈ ধৰণে বুজায় হয় নাই গতিকে টাচ কেতিয়াবা খুব ইম্পৰ্টেন্ট হয় after that space মানে খালি ঠাইৰ কথা কৈ আছে when two people are communicating যেতিয়া দুজন ব্যক্তি কথা পাতি থাকিব কমিউনিকেট কৰিব you will find তুমি বিচাৰি পাবা some space কিছু গ্যাপ এটা ঠিক আছে কিছু এটা তোমালোকে ক'ব পাৰা যে distance between between these two people সেই দুজন ব্যক্তিৰ মাজত কিছু গ্যাপ বা কিছু ডিসটেন্স থকা দেখা পোৱা যায় depending on ক্লোজনেস কিমান ক্লোজ আমি হও মানি লও যে তুমি আৰু মই আছো তুমি আৰু মোৰ মাজত কিমানখিনি গ্যাপ থাকিব কিমানখিনি গ্যাপত থাকি পেনে আমি কথা পাতিম এটো কিহৰ ওপৰত ডিপেন্ড কৰিব যে আমি কিমান ক্লোজ হও কিমান ওচৰা ওচৰি আমি বন্ধু বা বান্ধৱী হও ঠিক আছে ক্লোজনেস অর ইন্টিমেসি বিটুইন देम আমাৰ মাজত কিমানখিনি ইন্টিমেসি আছে ঠিক আছে স্পেসখিনি বুজি পালো আৰু এতিয়া বুজিব যত্ন কৰিম হোৱাট ইজ আই কন্টাক্ট ঠিক আছে আই কন্টাক্ট কিনো হয় সো আই কন্টাক্ট বুলি কোৱাৰ লগে লগে মই তোমালোকক বাৰে কৈয়ে থাকো ক্লাছতো আই কন্টাক্ট মানে চকুত থৈছো হেতু আই কন্টাক্ট বুলি কওঁ আমি সো মেইনটেইনিং আই কন্টাক্ট যদি আমি আই কন্টাক্ট মেইনটেইন কৰিব পাৰো আই কন্টাক্ট মেইনটেইন কৰো ইজ ভেৰি ইম্পৰ্টেন্ট এয়া খুবই প্ৰয়োজনীয় হয় বা ইম্পৰ্টেন্ট হয় when you are talking about interest যেতিয়া আমি ইন্টারেস্টৰ কথা কম যেতিয়া আমি আমাৰ মনোযোগৰ কথা কম whereas যদি আমি কব পাৰো যে looking at other যেতিয়া আমি কাৰোবাক চাম sight can make the other person feel ignored যদি আমি কাৰোবাক আমি আই কন্টাক্ট নকৰি পিনে চাই আছো তেনলে তেও এনেকুৱা মানে আমাৰ বুজাব পাৰো যে আমি তেওঁক ইগনোৰ কৰি আছো বা আমি তেওঁৰ কথাখিনিত ইন্টারেস্টেড নহয় but while maintaining we are going to maintain eye contact with that particular person that means that person is very important for me and I am very much interested on particular his or him okay his or her okay now paralanguage so paralanguage means tone of our voice ami kenekua voice ot kotha pati asu speed kenekua speed kotha pati asu and obviously the volume কিমান খিনি উচ্চ হৰত আমি কথা পাতি আছো এবিলাক প্যাৰাল্যাঙ্গুৱেজ বুলি কোৱা হয় that make a different in the meaning আৰু প্যাৰাল্যাঙ্গুৱেজ আমাৰ কথা কোৱাৰ এই মানে ভাৱ ভংগিতে আমাৰ টোনতে স্পিডত ভলিউমত মানে মিনিং খিনি ডিফাৰেন্ট কৰি দিয়ে ইজ এ প্যাৰাল্যাঙ্গুৱেজ আৰু এইবিলাকক কি বুলি কোৱা হয় প্যাৰাল্যাঙ্গুৱেজ বুলি কোৱা হয় ঠিক আছে আই হোপ তোমালোকে এইখিনি কথা বুজিব পাৰিছা আৰু আমি ভিজুৱেল কমিউনিকেশন কৰি পিনে আজি আমাৰ এই ক্লাছটো ইয়াতে সমাপ্ত কৰিম ঠিক আছে অহা ক্লাছত আমি আকৌ কন্টিনিউ কৰিম ঠিক আছে সো আহা তোমালোকৰ কাৰণে আজি আমাৰ লাষ্ট কোশ্চেন খিনি আমি চাম ঠিক আছে যদি তোমালোকক ইয়াৰ পিডিএফ খিনি লাগে বা তোমালোকক যদি নোটস লাগে তেনহলে এটা নম্বৰ দিছো নম্বৰখিনি কন্টাক্ট কৰিব পাৰিবা নম্বৰখিনি লিখি লোৱা 9101036942 ঠিক আছে এই গোটেইখিনি নোট তোমালোকে পাই যাবা after that what is visual communication visual communication কাক কোৱা হয় ভিজুৱেল মানে দেখা দেখি পিনে কমিউনিকেশন কৰা কাক কোৱা হয় সো ইন ডেইলি লাইফ আমাৰ দৈনন্দিন জীৱনত উই আর ইউজিং আমি ব্যবহার করো ভিজুৱেল কমিউনিকেশন আমি ভিজুৱেল কমিউনিকেশন কৰাও আমাৰ দৈনন্দিন জীৱনত দেখা পোৱা যায় বাট আমি গমকে নাপাও সামটাইমস কেতিয়াবা উই আর গেটিং মেসেজ আমি মেসেজ দেখা পাও ফ্রম ইমেজেস কেতবোৰ ছবি চাই পিনে অর মেবি পিকচার চাই পিনে ঠিক আছে the main advantage of visual communication visual communication or eta bhal advantage ba labhalab hol je is that you don't need to know any particular language je tumi kono eta particular language tumi kono eta particular bhasha janibo nalagi jotie visual communication er kotha kom karon visual communication eta picture ba eta chobi sai pine ami kiba eta bostu buji pao kiba eta message lab koru যেনেকৈ কই উদাহৰণ স্বৰূপে আমি ক'ব পাৰো যে ভিজুৱেল কমিউনিকেশনৰ সাইন ফৰ লেডিজ এন্ড জেন্টস টয়লেট পুৰুষৰ আৰু মহিলাৰ কাৰণে বেলেগ বেলেগ টয়লেটছৰ ঠিক আছে যেনেকৈ সাইন দেখি পিনে গম পাও যে ইয়া পুৰুষৰ কাৰণে ইয়া মহিলাৰ কাৰণে তে হেই বোৰ্ড দুখন কি হ'ব আমাৰ ভিজুৱেল কমিউনিকেশন হ'ব আফটাৰ দ্য ট্ৰাফিক সিম্বল তো তোমালোকে চাইছা ৰেড লাইট গ্ৰীন লাইট ইয়েলো লাইট ঠিক আছে এইবিলাক চাইছা গতিকে হেইবিলাকো আমাৰ কি হৈ যাব ভিজুৱেল কমিউনিকেশনৰ অন্তৰ্গত হৈ যাব
সো আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলো অহা ক্লাছত লগ পাই আছো আজিলৈ মানে জয় হিন্দ জয় ভাৰত